নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ 9 নম্বৰ অধ্যায়ৰ দৈৰ্ঘ্যৰ জোখ আৰু গতিৰ দ্বিতীয় অংশ প্ৰথম অংশত আমি ইতিমধ্যে আলোচনা কৰিছো দৈৰ্ঘ্যৰ বহুতো একক আছে কিছুমান পৰম্পৰাগত হয়নে আৰু বিজ্ঞানীসকলে সুবিধাৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় এসআই ইউনিটৰ ব্যৱস্থা কৰিছিল আৰু দৈৰ্ঘ্যৰ এসআই ইউনিট হৈছে মিটাৰ যাক আমি ইংৰাজী লেটাৰৰ স্মল এম এৰে বুজোৱা হয় হয়নে এতিয়া চোৱা দৈৰ্ঘ্যৰ সঠিক জোখ আমি কেনেকৈ ল'ম এতিয়া তোমালোকে চোৱা মই যদি কওঁ তোমালোকৰ বিজ্ঞানৰ কিতাপখন তোমালোকে সকলোৱে জোখাচোন তোমালোকে নিশ্চয় তোমালোকৰ বেগত থকা বা হাতত থকা স্কেলেৰে জুখিবা হয়নে আৰু তোমালোকে চাবাচোন প্ৰত্যেকৰে উত্তৰ বেলেগ বেলেগ ওলাব হয়নে নহয় কিয় বেলেগ বেলেগ ওলাব জানানে কাৰণ আমি সঠিকভাৱে দৈৰ্ঘ্য জুখিব পৰা নাই আজি আমি আলোচনা কৰিম দৈৰ্ঘ্য সঠিকভাৱে কেনেকৈ জোখা হয় এতিয়া চোৱা তোমালোকৰ হাতত যিডাল স্কেল আছে হয়নে চিচাৰৰ স্কেল আছে বা কাঠৰ যিডাল স্কেল আছে সেইডালৰ সহায়ত আমি কেনেকুৱা ধৰণৰ বস্তু জুখিব পাৰিম কেনেকুৱা ধৰণৰ যিবোৰ সিধা বস্তু যেনে তোমাৰ কিতাপখন হয়নে নহয় বা কলমটো বা তোমাৰ জ্যামিতিৰ বাকচটো হয়নে নহয় কিন্তু যদি মই কওঁ বলটো জোখা তোমালোকে সেইডাল স্কেলেৰে জুখিব পাৰিবা নোৱাৰা হয়নে নহয় তো তাৰ কাৰণে হয়তো আমি এডাল ফিটা ব্যৱহাৰ কৰিব লাগিব নহলে এডাল ৰছীৰ সহায় ল'ব লাগিব হয়নে হেচোৱা এডাল স্কেলে পোন বস্তু জুখিব পাৰো হয়নে যেটো মই কলো যেনেকে ডাঙৰ ঠাই বা বক্ৰ আকৃতিৰ বাবে স্কেল উপযোগী নহয় বক্ৰ আকৃতিৰ মানে যিবোৰ ধৰা ঘূৰণীয়া থাকিব বা বেকা থাকিব যেনেকে কোঠাটোৰ আকাৰ এই কোঠাটোৰ আকাৰ জুখিবলে বা ধৰা তোমাৰ কঁকালটো দৰ্জিয়ে জুখিবলে সেই ফিটাডাল ব্যৱহাৰ কৰে হয়নে নহয় তো দীঘল বা বক্ৰ জোখৰ বাবে জোখৰ টেপ ভাল এতিয়া চোৱা মই যদি ৰাস্তা জুখো বা এই ৰুমটো জুখিবলৈ যাওঁ বা তোমালোকে থকা শ্ৰেণী কোঠাটো যদি জুখিবলৈ যাওঁ মোক কিমান ডাঙৰ স্কেল লাগিব হয়নে নহয় আৰু লগতে কি লাগিব যে ইয়াক মই 4টা ভাগত ভাগ কৰিব লাগিব এনেকুৱা এডাল স্কেল লাগিব হয়নে গতিকে এইবোৰ জুখিবৰ কাৰণে বা ঘৰৰ পৰা স্কুললে তোমাৰ কিমান দূৰ হেতু জুখিবৰ কাৰণে আমি কি কৰিম ফিটা ব্যৱহাৰ কৰিম বুজিছা যিডালক আমি মিটাৰৰ ফিটা বুলি কওঁ এতিয়া চোৱা আমাৰ যে বস্তু জোখাৰ কিছুমান নিয়ম আছে কেনেকে জুখিব লাগিব চোৱা তোমালোকক যে কলো বিজ্ঞানৰ কিতাপখন জুখোতে তোমালোকে বেলেগ বেলেগ জোখ পাবা হয়নে কিয় হয় ভালকে চোৱা আমি স্কেলেৰে কলমটো জুখিছো এনেকে পুৰা সিধাকে ৰাখিব লাগিব হয় নহয় কলমটো কেনেকৈ জুখা হৈছে দেখিছানে সিধাকে ৰাখিছো এই 0ৰ পৰা আমি ষ্টাৰ্ট কৰিছো কোড হেক কৰিছো 13.5ত আমি হেক কৰিছো তাৰ মানে এই কলমটোৰ দৈৰ্ঘ্য হ'ব কিমান 13.5 সেন্টিমিটাৰ এইটো আমাৰ শুদ্ধ পদ্ধতি যদি আমি কলমটো এনেকে বেকাকে ৰাখোতে চোৱা কলে গৈছে ই অলপ বেকা হৈছে দেখিছানে ই অলপ বেকা হৈছে ই কি হলে গৈছে 13.6 সেন্টিমিটাৰ অলপ বেলেগ হলগে দেখিলা না নাই গতিকে চোৱা কলমটো আমি সমানকে থব লাগিব স্কেলডালৰ লগত মিলাকে থব লাগিব বুজি পাইছা আৰু লগতে কি কৰিব লাগিব আমাৰ চকুৰ অৱস্থানটো ভালকে মন কৰিব লাগিব এতিয়া স্কেল পাঠ লবৰ বাবে চকুৰ শুদ্ধ অৱস্থানো বহুত দৰকাৰী হয় চোৱা এতিয়া এই পেন্সিলডাল চোৱা 0ৰ পৰা ষ্টাৰ্ট হৈ ইয়াত শেষ হৈছে এতিয়া আমাৰ চকুৰ ক্ষেত্ৰত আমি যদি বেকাকে যদি চাওঁ তেতিয়া আমি হয়তো এনেকে দেখিম এটা বেলেগ জোখ পাম যদি আমি সিধাকে চাওঁ তেতিয়া আমি এইটো পাম 10.5 টো পাম হয়নে এডোখৰ পাম আৰু যদি বেকাকে চাওঁ তেতিয়া আমি অলপ বেলেগ পাম হয় নহয় গতিকে তিনিটা ক্ষেত্ৰতে আমাৰ মাপবোৰ বেলেগ বেলেগ ওলাব শুদ্ধ পদ্ধতিটো কোনটো চোৱা বস্তুৰ এতিয়া আমাৰ শুদ্ধ পদ্ধতিটো চোৱা বস্তুৰ সমান্তৰালভাৱে স্কেলটো ৰাখিব লাগিব
বস্তুটোৰ এটা মূৰ স্কেলৰ শূন্যৰ চিহ্নত ৰাখিব লাগিব এই শূন্যৰ চিহ্নত আমি ৰাখি থব লাগিব তাৰ পাছত চোৱা শূন্যৰ চিহ্ন ৰাখাৰ পিছত ভুল এৰাই চলিবলৈ পুনে পুনে ওপৰৰ পৰা স্কেল চাব লাগিব গম পাইছানে কৰ পৰা চাব লাগিব আমি পুনে পুনে চাব লাগিব তেতিয়াহে আমাৰ ভুল নহব বুজি পালা এতিয়া চোৱা তোমালোকৰ স্কেল আছিলে আগতে বহুত হয়নে কিন্তু তোমালোকে ভাঙি পেলালা এতিয়া যদি তোমালোকৰ ঘৰত কিবা কাম থাকে তো কাম কৰিবলৈ তুমি হে ভগা স্কেল পালে ব্যৱহাৰ কৰিব লাগিব বা বস্তুৰ জোখ লবলৈ জানিবা তোমালোকক দিয়া হৈছে তোমালোকৰ হাতত থকা আগৰ স্কেল টুকুৰা ভাগি থাকিলে কি কৰিবা এতিয়া ঘৰত আৰু মাৰে ক'ব পাৰে যে তোক আৰু স্কেল আনি নিদু কিমান স্কেল আনিলো তই সব ভাঙি ভাঙি পেলালে এতিয়া যি আছে তাকেই কৰ যা এতিয়া কি কৰিম আমি ইয়াতো এটা পদ্ধতি আছে ভালকে চাই লোৱা আমি ভগা স্কেলেৰো শুদ্ধ জোখ লব পাৰো কেনেকে লব পাৰো এটো চোৱা এই ভঙা স্কেলৰ সহায়ত আমি জোখ কেনেকে লব পাৰো এটো চোৱা ভঙা স্কেলৰ আমাৰ ইয়াত আছে 3 ৰ পৰা ধৰা বাকি 15 লৈকে আছে ইডখৰ আমাৰ ভাঙি থাকিল তো এতিয়া চোৱা কি কৰিম আমাৰ সম্পূৰ্ণৰূপে 3 টো আছে ন তো 3 ৰ পৰা আমি স্টাৰ্ট কৰিম 3 ৰ পৰা স্টাৰ্ট কৰোতে আমি দেখিলো যে কোড হেক হৈছেগে 13ত হেক হৈছে তাৰ মানে আমি এতিয়া কম নেকি যে কলমটোৰ দৈৰ্ঘ্য 13 সেন্টিমিটাৰ বুলি কম নে কেতিয়াও নকওঁ এটো কলে আমাৰ ভুল হ'ব কাৰণ বাকি দখ আমাৰ নাই হয় নে নহয় এতিয়া আমি কি কৰিম চোৱা আমি কিমান পালো 13 সেন্টিমিটাৰ 13 সেন্টিমিটাৰটো পালো হয় নে কৰ পৰা আৰম্ভ কৰিছিলো 3 ৰ পৰা আৰম্ভ কৰিছিলো জৰ পৰা আৰম্ভ কৰিছিলো হেতু আমি বিয়োগ কৰি দিম বিয়োগ কৰিলে কিমান থাকিব 13 ৰ পৰা 3 গলে কিমান থাকিব 10 থাকিব তাৰ মানে এই কলমটোৰ শুদ্ধ দৈৰ্ঘ্য কিমান হ'ব 10 সেন্টিমিটাৰ বুজি পালা যদিও আমাৰ ভগা স্কেল থাকে ভগা স্কেলৰ ক্ষেত্ৰত চোৱা ভগা স্কেলৰ শূন্য চিহ্নটো জানিবা নাই তেতিয়া বস্তুটোৰ এটা জনা চিহ্নৰ সৈতে যেটো আমাৰ 3 আছিল এই জনা চিহ্নৰ সৈতে পুৰা লগালো 3 ৰ পৰা আমি জুখি পালো 13 পালো হয় নহয় এতিয়া আমি ক'ব নোৱাৰো যে কলমটো 13 সেন্টিমিটাৰ আমি কি কৰিব লাগিব এই যেটো পালো 13 যেটো পালো চোৱা এই 13 যেটো আমি দৈৰ্ঘ্য পালো হেতুৰ পৰা জৰ পৰা স্টাৰ্ট কৰিছিলো 3 ৰ পৰা স্টাৰ্ট কৰিছিলো ন হে 3 টো ইয়াৰ পৰা আমি কি কৰিম বিয়োগ কৰি নিম আৰু আমি কি পাম বিয়োগ ফলটো 10 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ হ'ব এই কলমটোৰ দৈৰ্ঘ্য বুজি পাইছা তো চোৱা আমি ইয়াত কিছুমান এক্টিভিটি কৰিব পাৰো বুজিছা তো এক্টিভিটি কৰিবলৈ আমি এটা এক্টিভিটি তোমালোকে ক্লাছৰুমতো কৰিব পাৰা যেটো ভেকুলি জাপ তোমালোকে এনেও জপিয়াই ভাল পোৱা হয় নে নহয় আৰু ভেকুলি জাপ মাৰিটো বহুতেই ভাল পোৱা তো ইয়াত আমি কি কৰিম চোৱা প্ৰথমতে আমি কি কৰিম এডাল starting line লম আৰম্ভণি ৰেখা আমি অংকন কৰি লম starting line এডাল আমি অংকন কৰি লম তাৰ পিছত তোমালোকে যিমান ঘুৰে অংশ লবা গোটেইখিনি এটা লাইনত আমি থিয় কৰাই লম তাৰ পিছত প্ৰতিজনে জুনে এই বেঙৰ জাপ মৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা প্ৰত্যেকজনে 3টা জাপ মাৰিব লাগিব আৰু সেই জাপ মৰাৰ পাছত আমি এডাল কি কৰিম ফিটাৰে যেটো ইয়াত দেখুৱা হৈছে এনেকুৱা এডাল ফিটাৰে আমি জুখিম প্ৰথম স্টাৰ্টিং যে পইণ্ট জিপা লৈছো তাৰ পৰা তুমি কিমান 3টা জাপ মাৰোতে কিমান দীঘল মাৰিছা হেতু আমি জুখিম আৰু তেনেকে জুখাৰ পাছত তোমাৰ লগৰ যাৰে বেছি দীঘল হ'ব আৰু হিয়ে এই প্ৰতিযোগিতাটোৰ কি হ'ব জয়ী হ'ব বুজি পাইছা তাৰ পিছত চোৱা এতিয়া বস্তুৰ দৈৰ্ঘ্য জুখি আৰু তাক তুলনা কৰিম বিভিন্ন কিছুমান বস্তুৰ জুখ লম যেটো আমাৰ ওচৰৰ পাজৰে থাকিব যেনে ধৰা এই কিতাপখনৰ দৈৰ্ঘ্য আমি লৈছো শূন্যৰ পৰা স্টাৰ্ট কৰি আমি ক'ত পাইছো কিমান পালো 13 সেন্টিমিটাৰ তাৰ মানে এই কিতাপখনৰ দৈৰ্ঘ্য কিমান হ'ব আমি যদি এই বস্তুটোৰ নাম কি পালো কিতাপ বুলি কলো হয়নে কিতাপ বুলি লিখিলো আৰু সেন্টিমিটাৰ আমি কিমান সেন্টিমিটাৰ পালো তোমালোকে এবাৰ ভালকে চোৱা 13 সেন্টিমিটাৰ পালো তো ইয়াত আমি কি লিখিম 13 লিখিম আমি জানো এতিয়া আমি তাক 13 লিখিলো 13 সেন্টিমিটাৰ পালো তাক আমি কলে লিব লাগিব মিলিমিটাৰলে আমি জানো যে 1 সেন্টিমিটাৰ ইকুৱেল কি হয় 10 মিলিমিটাৰ হয় নহয় 10 মিলিমিটাৰ হয় না তাৰ মানে 13 সেন্টিমিটাৰ কিমান হ'ব 13 সেন্টিমিটাৰ কিমান হ'ব 13 * 10
সমান 130 মিলিমিটাৰ হয় নহয় তো ইয়াত আমি কি লিখিম ইয়াত আমি লিখিম 130 মিলিমিটাৰ বুজিলা তেনেকে তোমালোকৰ চাৰিওফালে থকা বিভিন্ন ধৰণৰ বস্তুবোৰৰ জোখমাক তোমালোকে ল'ব পাৰিবা হয়নে যেনেকে জ্যামিতি বক্সটো চোৱা কিমান পাইছে জ্যামিতি বক্সটো কিমান পাইছে 8.5 লৈ গৈছে হেতু তোমালোকে লিখিব পাৰা বেলেগ ধৰা তোমালোকৰ ওচৰত থকা কলম হওক ৰাবাৰ হওক এইবোৰ বস্তু জুখি তোমালোকে এই ক্ৰিয়াকলাপটো সম্পূৰ্ণ কৰিব পাৰিবা তাৰ পাছত আমি কি পঢ়িম যে বক্ৰৰেখাৰ দৈৰ্ঘ্যৰ জোখমাক এতিয়া আমি বক্ৰৰেখাৰ দৈৰ্ঘ্যৰ জোখমাক কেনেকৈ কৰিম আমি ধৰা সিধা বস্তুটো আমি ধুনীয়াকৈ লৈ আছিলো আমি আমাৰ হাতত থকা কাঠৰ স্কেল বা মিটাৰ স্কেল ব্যৱহাৰ কৰি আমি সিধা বস্তুৰ ধুনীয়াকৈ জোখ লৈ আছিলো এতিয়া ধৰা কিছুমান ঘূৰণীয়া বস্তুৰ তোমালোকে জোখমাক কেনেকৈ ল'বা হেব্ৰক আমি স্কেলৰ সহায়ত ল'ব পাৰো তে বল এটা আছে বলটোতো ঘূৰণীয়া তাক মই জানো সিধা স্কেলে বল এটা আছে বলটো ঘূৰণীয়া হেতুক জানো মই সিধা স্কেলেৰে ল'ব পাৰিম জুখিব পাৰিম কেতিয়াও নোৱাৰো হয়নে নহয় তো চোৱা দৰ্জি সকলে কি কৰে কঁকাল আৰু বুকুৰ জোখৰ বাবে কিছুমান টেপ ব্যৱহাৰ কৰে এনেকুৱা কিছুমান টেপ ব্যৱহাৰ কৰা দেখিছানে তোমাৰ কাপোৰ চিলাওতে কঁকালটো জুখিবলৈ হয়নে নহয় কাৰণ তোমাৰ কঁকালটো ঘূৰণীয়া বক্ৰপৃষ্ঠৰ বাবে ই সহজে বেকা হয় আৰু এই ফিটাডাল কি হ'ব বক্ৰপৃষ্ঠৰ বাবে অতি সহজে আমি বেকা কৰিব পাৰিম তোমাৰ হাতত থকা স্কেলডাল হেডাল বেকা কৰিলে কি হ'ব ভাঙি থাকিব হয়নে নহয় তো চোৱা এটা মূৰ বক্ৰৰ আৰম্ভণিতে ৰাখক আৰু তাৰ কাষেৰে ট্ৰেস কৰা এতিয়া কি কৰিম চোৱা এতিয়া বক্ৰ মূৰ জুখিবৰ কাৰণে আমি হয়তো ফিটা ল'ব লাগিব নহলে আমি ৰছী ব্যৱহাৰ কৰিম এই বস্তুটো মই তোমালোকক দেখুৱাই আছো চোৱা মোৰ হাতত আছে এইটো এটা বটল আৰু লগতে এডাল ৰছী এতিয়া যদি মই কওঁ এই বটলটো পৰিধিটো উলিয়াব লাগে তো মই কি কৰিম এই ৰছী এডাল লৈছো ৰছীৰ মই এটা গাঁঠি মাৰি লৈছো গাঁঠি মাৰিলে মোৰ জোখ লোৱাত সুবিধা হ'ব প্ৰথমতে মই কি কৰিলো গাঁঠিটো মই ইয়াত এনেকে ৰাখি পেলাই কি কৰিলো এক পাক ঘূৰাই মই এই গাঁঠিটোলৈকে এডোখৰ সমান কৰি ললো দেখিলা এডোখৰ চোৱা তাৰ মানে মই বটলটোৰ পৰিধিটো কিমান পালো এইখিনিৰ পৰা এইখিনিলৈকে গম পাইছা এতিয়া এইটো যদি মই স্কেলেৰে জুখো তেতিয়া মই গম পাই যাম এই বটলটোৰ পৰিধি কিমান হয় বুজি পাইছা এইখিনিলৈকে তোমালোকে চাগে বুজি পাইছা আমি কাঠৰ স্কেল বা গোটা স্কেল ব্যৱহাৰ কৰি আমি পোন বা সিধা বস্তুৰ জোখ ল'ব পাৰো হয় নহয় কিন্তু বক্ৰ বস্তুৰ কাৰণে আমি কি কৰিম ফিটা বা ৰছী ব্যৱহাৰ কৰিম হয় নহয় আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো প্ৰথম প্ৰশ্ন এডাল স্কেলেৰে কেনে ধৰণৰ বস্তুৰ দৈৰ্ঘ্য জুখিব পাৰি স্কেল যে আমি ব্যৱহাৰ কৰিছিলো যিডাল কাঠৰ স্কেল হয় বা তোমাৰ গ্লাছৰ স্কেল যিডাল হেডাল ব্যৱহাৰ কৰি আমি কেনেকুৱা বস্তুৰ দৈৰ্ঘ্য ল'ব পাৰো বক্ৰ বস্তু বেকা বস্তুৰ দৈৰ্ঘ্য ল'ব পাৰো নেকি নোৱাৰো গোল বস্তুৰ দৈৰ্ঘ্য ল'ব পাৰো নেকি নোৱাৰো আমি কেনেকুৱা বস্তু ল'ব পাৰো পোন বস্তুৰ জোখ আমি ল'ব পাৰো দ্বিতীয় প্ৰশ্ন চোৱা বক্ৰ বস্তু জুখিবৰ কাৰণে স্কেল বা ফিটা ব্যৱহাৰ কৰা হয় এতিয়া বক্ৰ বস্তু জুখিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰো যিডাল দৰ্জিয়ে ব্যৱহাৰ কৰে কি হৈছে ফিটা ব্যৱহাৰ কৰো বুজিছা তাৰ পিছৰ প্ৰশ্নটো চোৱা স্কেলৰ পাঠ লবৰ বাবে চকুৰ শুদ্ধ অৱস্থান হ'ব কেনেকুৱা অৱস্থান হ'ব স্কেলৰ পাঠ লবৰ কাৰণে বেকাকৈ আমি বেকাকে চাম নেকি নেচাও হয়নে চকুটো বন্ধ কৰি চাম নেকি চকুটো যদি বন্ধই কৰো আমি কেনেকৈ গম পাম কিমান হৈছে এটা আমি কি কৰিব লাগিব লম্ব দিশত সিধাকে আমি চাব লাগিব বুজি পাইছা আশা কৰো ইমানখিনিলৈকে তোমালোকে বুজি পাইছা পুনৰ লগ পাম আজিলৈ আহিছো নমস্কাৰ ধন্যবাদ